আজি জুবিনক সেইকাৰণে মাৰি ল'লে জুবিন থাকিলে এইবিলাক কথা ক'ব নোৱাৰে তেওঁ ধৰ্ম নাই জাতি নাই ক'লেহেঁতেন আজি বহুদিনৰ পিছত মুখ খুলিলে ৰকিবুল হুছেইনে ক'লে আচল কথা জুবিন গাৰ্গক কোনে হত্যা কৰিছিল চাওক এই প্ৰতিবেদন সকলো কথা আপোনালোকে গম পাব জুবিনক মৰাৰ অন্য এটা কাৰণ আমি সদায় জানো যে এখন শংকৰ আজানৰ দেশ আজানকে নাইকিয়া কৰি দিব বিচাৰিছে আজান প্ৰিয় এইখিনি কথাত আপোনালোকে কি ভাবে সকলোৱে কমেণ্ট কৰি থৈ যাব আপোনাৰ মনতো যিজন সিজনো আমাৰ মনত সেইজনে প্ৰশ্নৰ উত্তৰটো এইটো কৈছোঁ এইটো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে নাপায় আমাৰ চৰকাৰ লগাৰ লগে লগে আপোনালোকৰ মনৰ ভাৱটো ৰাইজে দেখিব এইটো প্ৰশ্নটো অহাই নাই আপুনিও জোৰে কওক মই জোৰে ক'লে হ'ব প্ৰশ্নটো জোৰে কৰক প্ৰশ্নটো জোৰে কৰিলে উত্তৰটো জোৰে ক'ম মই ক'ত বিচাৰিলোঁ আপুনিয়ে কৈ আছে আপুনি কোৱাটো আপুনি যিটো কৈছে আপোনাৰ মুখত ফুল চন্দন পৰক ৰাইজৰ কথাখিনি আপুনি কৈছে ন্যায় নাপায় আমি অহাৰ লগে লগে ন্যায় পাব সকলোৱে জানে ৰাইজ ৰখি আছে কথা ক'বলৈ এই যে বাকচটো আমি লৈছোঁ সেই বাকচটো খুলিলে গম পাব ভোট নোহোৱাকৈ ৰাইজে কৈ আছে কোন জড়িত ইয়াৰ লগত বিজেপিয়ে কৈছে এতিয়া কংগ্ৰেছে সংখ্যালঘু যিসমূহ অধ্যুষিত সমষ্টি আছে তাতহে বেছি গুৰুত্ব দি আছে এই ধৰণৰ কথাও কৈছে বিজেপিয়ে কি কৈ আছে যে কংগ্ৰেছৰ এতিয়া ফ'কাছটো আপোনাৰ সংখ্যালঘু অধ্যুষিত যিকেইটা সমষ্টি আছে বিশ্বৰ একমাত্ৰ জুবিনক হত্যা কৰাৰ কাৰণটোৱে হ'ল সেইটো জুবিনৰ কথা বতৰাবিলাকত কি কৈছিলে অমুকক ভোট নিদিব মোৰ জাতি নাই মোৰ ধৰ্ম নাই কাক কৈছিলে মই সেই দলটো আনিছিলোঁ মই বিৰোধিতা কৰিছোঁ কোৱা নাছিলে কি পৰ্যায়লৈ যাব পাৰে সেইকাৰণে ৰাইজে মনে মনে আছে কিন্তু বাকচটোত খোল খালে সকলো কথা বুজিব আপোনালোকে যিটো ক'ব বিচাৰিছে সেইটোৱে কথা এই কথাবিলাক আমাৰ চালি জাৰি চাব এইটো এটা মানে কি আগতে আপুনি পাৰ্টিনেণ্ট কথা কৈছে মই চিৰিয়াছলি কৈছোঁ আগতে আমাৰ মেনিফেষ্টো হয় মেনিফেষ্টো আমি কিছু ইণ্টেলেকচুৱেল মানুহ কিছু লোকক মাতি আনি এটা ৰুমতে বহি পেলাই কৰোঁ কিন্তু মাল্লিকাৰ্জুন খাৰ্গে আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে এইটো ঠিক নহয় সেইকাৰণে তেওঁকো দেখিছে যে তেওঁ ক'ৰবাত হোটেলত বহিছে ক'ৰবাত চাহ খাইছে ৰাহুল গান্ধী ডাঙৰীয়াই সেই এটা আপোনাৰ ধৰি লওক জোতা ঠিক কৰা মুচিয়াৰ তাত গৈছে তেওঁলোকৰ অভাৱ অভিযোগবিলাক ইয়াত ঠাই পাব আৰু সেইকাৰণে আমি ইয়াৰ পৰা গোটেইখিনি নহ'লেও যিখিনি পাৰ্টিনেণ্ট কথা এতিয়া আপুনি ইয়াত ধৰি লওক আমি এই কথাখিনি জানাই নাই যে ডিলিমিটেশ্যনৰ ফলত ৰাইজৰ মনত ইমান ক্ষোভ আজি মানিকপুৰৰ 57 কিলোমিটাৰ গৈ পেলাই আপোনাৰ হেডকোৱাৰ্টাৰ শ্বিফ্ট কৰি দিছে ডিলিমিটেশ্যন কৰে মানুহৰ সুবিধাৰ কাৰণে আজি এটা সমষ্টি আছিল কোৰাজবংশী লোকসকলে ভাবি আছিল যে আমাৰ এইটো ছেফ ছিট সেই ছিটটো নোহোৱা হৈ গ'ল এইটো মনত ক্ষোভ কিন্তু প্ৰকাশ কৰিব পৰা নাই বিজেপিৰ লোকসকলৰে ক্ষোভ অৰিজিনেল বিজেপিখিনি আৰু এই ডুপ্লিকেটখিনিৰ কথা মই কোৱা নাই বিজেপিৰো দুটা নহয় অৰিজিনেল বিজেপিখিনিৰো ক্ষোভ অৰিজিনেল এজিপিখিনিৰো ক্ষোভ গতিকে সেই ক্ষোভখিনি বাস্তৱত পৰিণত হ'ব ইলেকশ্যনৰ সময়ত আমি গম পোৱা নাই যে বঙাইগাঁও অঞ্চলত ৰাইজৰ ইমান ক্ষোভ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ প্ৰতি আচ্ছা আৰু এটা খবৰ ওলাইছে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আজি এটা বাতৰি ওলাইছে যে কংগ্ৰেছত যোগদান কৰিব এই কথাবোৰ আপোনাৰ কিমান সত্য কংগ্ৰেছত যোগদান কৰাৰ কথা ওলাই আছে আজি আমি গোটেইটো একটা বেলেগ এটা কাৰণত আহিছোঁ তথাপি আপোনালোকৰ এই কথাবিলাকতো আমি এতিয়ালৈকে শুনা নাই মই শুনা নাই কথাবিলাক আমাৰ এনে কিন্তু আছে যে আগত যে আপুনি দেখিছে এই পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া তেওঁ আচাৰ আছিল তেনেকৈ আমাৰ মানুহ লয় কিন্তু এই কথাবিলাক এতিয়াও আপোনালোকে যিখিনি কথা সুধিছে সেই ধৰণৰ কথাবিলাকৰ আজি কোনো ডিছকাশ্যনৰ বিষয়বস্তু নহয় আৰু সেই কথাত আমাৰ এক্তিয়াৰৰ বাহিৰত তো বন্ধু বান্ধৱীসকল আপোনালোকে চালে প্ৰতিবেদনটো যদি ভিডিঅ'খিনি পাই থাকিব খোজে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাই বাই থেংকছ ফৰ ৱাচিং জয় অসম